নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ কেইখনমান ৰহস্যজনক স্ক্ৰীনশ্বটে এতিয়া ৰাজ্যৰ বাসীক কঁপাই তোলা পৰিলক্ষিত হৈছে কিয়নো ৰহস্যজনক স্ক্ৰীনশ্বট কেইখন শেখৰ গোস্বামী জুবিন গাৰ্গৰ অন্যতম সহযোগী মিউজিচিয়ান শেখৰ গোস্বামীয়ে জুবিন ফেন ক্লাবৰ এগৰাকী যুৱকৰ সৈতে কথা বতৰা পাতিছিল কেতবোৰ ৰহস্যজনক কথা বতৰা ইয়াত ওলাইছে স্ক্ৰীনশ্বট কেইখন এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কি আছে স্ক্ৰীনশ্বট কেইখনত ইয়াত কেতবোৰ ৰহস্যজনক কথা বতৰা পতা হৈছে ইয়াতে বগা অংশত থকা স্ক্ৰীনশ্বটৰ কথা বতৰাবিলাক শেখৰ গোস্বামীৰ আৰু এই সেউজীয়া অংশত অৰ্থাৎ এই চেণ্ডাৰজন হৈছে কথা পাতি থকা ব্যক্তিজন জুবিন ফেন ক্লাবৰ এজন ল'ৰা কেনেধৰণৰ কথা পাতিছে চাওক এই কেনেধৰণৰ কথা পাতিছে এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক এই কথা বতৰাবিলাক দেখুৱাইছোঁ ইয়াত জুবিন গাৰ্গৰ ফেন ক্লাবৰ ল'ৰাজনে উল্লেখ কৰিছে পিকু বৰগোহাঁই তেওঁৰ নাম তেওঁ উল্লেখ কৰিছে যে মানুহে আপোনাকো ক্ষমা নকৰিব আমি হেৰুৱাবলৈ পাবলৈ একো নাই এই কথা শেখৰ গোস্বামীক হোৱাটছএপত সুধিছে আৰু একো নেজানো বুলি উল্লেখ কৰিছে শেখৰ গোস্বামীয়ে অলপ টাইম ৰখিম তাত কি হৈছিল সেইখিনি বুলি তেওঁ প্ৰশ্ন কৰিছে শেখৰ গোস্বামীৰ উত্তৰ কাৰণ এতিয়া ক'লে মোক বেলেগকৈ প্লেচ কৰিব ইউ আৰ দ্য মেইন এভিডেন্স বুলি উল্লেখ কৰিছে পিকু বৰগোহাঁই আৰু তাৰ পাছত উল্লেখ কৰিছে শেখৰ গোস্বামীয়ে সেইটো কম তহঁতৰ ওচৰত তেতিয়াহে মই শান্তি পাম কিন্তু এনেকৈ নহয় তহঁতক লগ পাব লাগিব এই কথা শেখৰ গোস্বামীয়ে কৰিছে এই কথা বতৰাবিলাকত কি আছে এই কথা বতৰাবিলাকত ৰাজ্যবাসীয়ে ৰহস্যৰ গুণ পাইছে কি হৈ গ'ল এবাৰ ভাবকচোন আমি কাক হেৰুৱালোঁ কাক নাইকিয়া কৰিলোঁ এই কথা পিকু বৰগোহাঁয়ে সুধিছে কি ভাবিবি একোৱে নোহোৱা হৈ গ'ল তই লাষ্ট কেতিয়া পাইছিলি দাদা কচোন সুধিছে তাৰপাছত এটা গুৰুত্বপূৰ্ণ কেতবোৰ কথা এই কথাবোৰ গুৰুত্বপূৰ্ণ এই স্ক্ৰীনশ্বটসমূহত কেতবোৰ কথা আছে চাওক দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰে মাটিয়ে পাইছিল খাৰগুলিত বেংকে দিছিল বাট কষ্টিং 20 কোটিৰ দাদাক দিছিল 5 কোটিত কিন্তু দাদাই ল'ব নোৱাৰি কান্দিছিল খং কৰিছিল এই কথাবিলাক উল্লেখ কৰিছে কিন্তু হোৱাইট 30 কোটিৰ বেপাৰ কৰিব পাৰে হোটেল খুলিব পাৰে এইসমূহৰ কোঅৰ্ডিনেট কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থে 30 কোটি টকাৰ যদি বেপাৰ কৰিব পাৰে যদিহে কোটি টকীয়া হোটেল খুলিব পাৰে 5 কোটি টকাত ঘৰ মাটি কিনিব নোৱাৰি জুবিন গাৰ্গে কিয় কানিবলগীয়া হৈছিল এই সকলোবোৰ কথা এতিয়া ওলাই পৰিছে তই চাগে জানিছিলি বংকিম দাই জানে জয়ন্ত দাই জানে কব সুধিলে ৰেডিমেড বস্তু পালে অংক নহ'ব এতিয়া 3 কোটি টকা ঘৰত কোন থাকিব এইসমূহ কথা শেখৰে উল্লেখ কৰিছে আৰু এইসমূহ কথা ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে উত্তৰ দিছে শেখৰে দৃশ্যাংশ মুহূৰ্তত দেখুৱাই আছোঁ এতিয়া দাদা নাই যেহেতু তাক দৰকাৰ নাই তাক মানে সিদ্ধাৰ্থৰ কথা উল্লেখ কৰা হৈছে সম্ভৱ মইনো কাৰ আশাত গৈছিলোঁ বা দাদাই মৰিও মোক এৰি নিদি গুৱাহাটীলৈকে গুচি আহিল একেলগে 3 কোটি টকাৰ বটলিং কোম্পানী 15 কোটি টকীয়া হোটেল দাদাৰো নহ'ল জীৱনত গাড়ীৰ ধাৰটো লগাই থৈ গ'ল এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে শেখৰ গোস্বামীয়ে এতিয়া কথা পাতিছে আৰু সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰহস্যৰ গুণ পোৱা গৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আৰু কেতবোৰ কথা পাতিছে দাদাৰ এইটোৱে থাকি গ'ল বুলি উল্লেখ কৰিছে লাষ্ট ফোন কল অলৰেডি ডিলিটেড বুলি উল্লেখ কৰিছে লাষ্ট ফোন কলটো এতিয়া ডিলিট কৰা হৈছে আৰু ইতিমধ্যে এই কথা শেখৰ গোস্বামীৰ সৈতে যে কথা বতৰা পাতিছে পিকু বৰগোহাঁই নামৰ এগৰাকী যুৱকে পিকু বৰগোহাঁই এইগৰাকী পিকু বৰগোহাঁই হৈছে জুবিন ফেন ক্লাবৰ এগৰাকী যুৱক জুবিন ফেন ক্লাবৰ এইগৰাকী যুৱকৰ সৈতে শেখৰ গোস্বামীৰ শেহতীয়া হোৱাটছএপ চেট এইগৰাকী পিকু বৰগোহাঁইৰ সৈতে শেখৰ গোস্বামীয়ে ইতিমধ্যে এইসমূহ কথা বতৰা পাতিছে এইসমূহ কথা বতৰাৰ পৰা কি বুজা যায় কি সূচাইছে এইসমূহ কথা বতৰাই কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে এবাৰ কল্পনা কৰক চব ভাবি চিন্তি প্লেন কৰি ল'ব লাগিব যাতে এটাও সুৰুঙা নাপায় বি ষ্ট্ৰং শেখৰে উল্লেখ কৰিছে যাতে উচিত তদন্ত হয় শেখৰ গোস্বামীয়ে উল্লেখ কৰিছে দাদাই ফেন ক্লাবক বহু বেছি ভাল পাইছিল আৰু নিজৰ অস্ত্ৰ বুলি কৈছিল মোক বাট কিছুমানে কিন্তু ফেন ক্লাবক একেবাৰে ভাল পোৱা নাছিল উপায় নোহোৱাত মাতিছিল তই চাগে এক্সপিৰিয়েঞ্চ পাইছ এই কথা পিকু বৰগোহাঁইক কৈছে জুবিন গাৰ্গৰ অন্যতম সহযোগী শেখৰ গোস্বামীয়ে নিজৰ লাইফ বনাই ল'লে দাদাই জীয়াই থাকিলে ভালকৈ থাকিলে হিচাপ সুধিলেহেঁতেন চবেই ভয় খাই আছিল এতিয়া চব ফ্ৰী হ'ল এতিয়া জুবিন গাৰ্গে হিচাপ সুধিব নোৱাৰে আৰু
গেম গম পাবি এতিয়া দুদিন ৱেইট কৰ বুলি উল্লেখ কৰিছে ইয়াত কি গেম সোমাই থকাৰ কথা উল্লেখ কৰিছে শেখৰ গোস্বামীয়ে দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালহেঁতেন এইসমূহ কি কথা কৈছে শেখৰ গোস্বামীয়ে ইয়াক কি কথা কৈছে এই সকলোবোৰৰ তদন্ত হ'ব লাগিব দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল কিবা ক'লে কয় বেছি জানে নেকি দাদা পুৰা ফিট এইসমূহ কথা শেখৰক কোনে কৈছিল এইসমূহ কথা হয়তো এয়া সিদ্ধাৰ্থে কৈছিল মেনেজাৰ সিদ্ধাৰ্থৰ কথা ইতিমধ্যে এনেসমূহ এই কথা বতৰাত আইডিয়া কৰিব পৰা গৈছে আৰু সমান্তৰালকৈ জুবিন গাৰ্গ নোহোৱা হোৱাৰ আগমুহূৰ্তৰ এটা ভিডিঅ' পুনৰ দেখুৱাইছোঁ এয়া শেখৰ গোস্বামীয়ে গা ধুই আছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শেখৰ গোস্বামী সাঁতুৰি আছে আৰু এইটো এয়া হৈছে জুবিন গাৰ্গৰ মেনেজাৰ এই কথা বতৰাবোৰ চাওক এই কথা বতৰাই কি শিকাইছে কি সূচাইছে এই মুহূৰ্তত এইগৰাকী যুৱকক দেখুৱাইছোঁ এইগৰাকী হৈছে জুবিন গাৰ্গৰ তথাকথিত মেনেজাৰ এইজন সিদ্ধাৰ্থ শৰ্মাই এই কায়াক নাওখনত নৌকা বিহাৰ কৰি জলকেলি কৰি আছে কিন্তু ইয়াত চাওক জুবিন গাৰ্গৰ ওপৰত তেওঁৰ দায়িত্ব নাই নেকি লাইফ জেকেট নোহোৱাকৈ বিপদসংকুলভাৱে এখন ইয়াতত জুবিন গাৰ্গ বহি আছে চাওক ঠেলি দিওঁ নেকি নামি দে নাম এনেধৰণৰ কেতবোৰ শব্দ ভাহি আহিছে এই শব্দসমূহে কি সূচাইছে চাওক ভিডিঅ' চাওক আৰু এই স্ক্ৰীনশ্বটসমূহ চাওক যিসমূহ স্ক্ৰীনশ্বটত শেখৰ গোস্বামীয়ে কেতবোৰ কথা কৈছে আৰু ইতিমধ্যেই শেখৰ গোস্বামীয়ে এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সাক্ষাৎকাৰত বহি কেতবোৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু জুবিন গাৰ্গৰ অন্যতম সহযোগী শেখৰ গোস্বামীৰ সৈতে এইসমূহ কথা বতৰা পতা যিগৰাকী পিকু বৰগোহাঁই ইতিমধ্যে সাংবাদিকৰ কেমেৰাৰ সন্মুখলৈ আহিছে কিছু সময়ৰ পাছতে পিকু বৰগোহাঁইৰ মন্তব্য শুনাম পিকু বৰগোহাঁই কি উল্লেখ কৰিছে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ আৰু কালিৰ দিনটোত হোৱাটছএপত ভাইৰেল হৈ থকা পিকু বৰগোহাঁইৰ সৈতে কেতবোৰ কথা উল্লেখ কৰা এই হোৱাটছএপ চেটবিলাক চাওক য'ত পিকু বৰগোহাঁইৰ সৈতে ইতিমধ্যে কেতবোৰ কথা পাতিছিল শেখৰ গোস্বামীয়ে দাদাটো হস্পিটেল গৈ নাপালেই বুলি প্ৰশ্ন উত্থাপন কৰিছে নাই দাদা তাতে নাই বুলি উল্লেখ কৰিছে হস্পিটেললৈ লৈ গৈছিল ৰিপৰ্ট বনাবলৈহে এই কেতবোৰ কথাৰ আলোচনা হ'ব কাৰণ হাস্পতালত ঢুকাইছে বুলি উল্লেখ কৰা হৈছিল CPR দিয়া হৈছিল বুলি উল্লেখ কৰা হৈছিল তেনে পৰিপ্ৰেক্ষিতত শেখৰে কোৱা এই কথাসমূহ এতিয়া তদন্তৰ আওতালৈ আহিব লাগিব সিদ্ধাৰ্থ গৈছিল লগত সন্দীপ আৰু মোক যাব দিয়া নাছিল দাদাৰ ফোনটো সিদ্ধাৰ্থে ৰাখিছে এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা হৈছে দুদিন স্কিপ হৈছে এটা ওপৰত এটা উল্লেখ আছে দুদিন স্কিপ হৈছে এই দুদিন স্কিপ হৈছে অৰ্থটো কি একো কথা নকয় আজিকালি মেডিচিনৰ কথা যেতিয়া সোধা হৈছিল দুদিন মেডিচিন খোৱা নাছিল দুদিন মেডিচিন স্কিপ হৈছে বুলি উল্লেখ কৰিছে আৰু তই দেখোন জানই আগৰ দৰে নহয় আজিকালি সব হাই লেভেল সুধিবই নোৱাৰি সুধিলে কয় মই জানো চাই ল'ম এয়া হয়তো সিদ্ধাৰ্থৰ কথা উল্লেখ কৰিছে
আপুনি আপোনাৰ কাম কৰক বুলি উল্লেখ কৰে আপুনি আপোনাৰ কাম কৰক বুলি সিদ্ধাৰ্থে এক প্ৰকাৰ ধমকি দিয়ে আৰু তাৰ পাছতে শেখৰে এনে ধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে দাদাই বিচৰা কাৰণেহে মই আছো বুলি উল্লেখ কৰিছে আদাৰৱাইজ কোনোবা দিনাই মোক বাহিৰ কৰি দিলেহেঁতেন এয়া কোনে শেখৰ গোস্বামীক বাহিৰ কৰাৰ পৰিকল্পনা কৰিছিল শেখৰ গোস্বামীক জুবিন গাৰ্গৰ টিমৰ পৰা এলাগি কৰাৰ ষড়যন্ত্ৰ আছিল নেকি কাৰোবাৰ দাদাই বিচৰা কাৰণেহে মই আছো আদাৰৱাইজ কোনোবাই মোক বাহিৰ কৰি দিলেহেঁতেন এই কোনোবাজন কোন আৰু কি কম তোক এবাৰো মোক জনোৱা নাছিল লাষ্ট মোমেণ্টত কৈছে আপুনি যাব লাগিব দাদাই কৈছে সব মনে মনে কৰে একো নকয় আৰু তাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে স্ক্ৰিনশ্বটসমূহক লৈ চৰ্চা চলিছে ৰহস্যৰ গুণ পাইছে সমগ্ৰ ৰাজ্যবাসীয়ে সেইটোত মোৰ একোৰ হাত নাই ভাই তই বুজি পাও ন মোৰ যাবৰ মন নাছিল ঘৰত প্ৰব্লেম চলি আছিল দাদাই জোৰ কৰি নিলে পানীত নামাটো আপুনি নিব নালাগিছিল মই নিয়া নাই দাদাই তাতে মানুহৰ লগত প্লেন কৰিছিল দাদাৰ ব্ৰাদাৰো গৈছিল তাক ফাৰ্ষ্ট টাইম দেখুৱাব নিছিল মই মানাও কৰিব নোৱাৰো জোৰো কৰিব নোৱাৰো বাট আপুনি আৰু সিদ্ধাৰ্থেটো জানে দাদাক পানী আৰু জুইৰ ৰেষ্ট্ৰিকশ্যন আছিল এবাৰ যদি ৰিমাইণ্ডাৰ দিলেহেঁতেন জানো মই প্লেন হওঁতে কৈছিলোঁ এইটো প্লেন নেলাগে বহুত টাইম এনেই যাব তাতকৈ আমি মিউজিক দোকানত যাওঁ এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছিল এই কথাবোৰ ইতিমধ্যে শেখৰ গোস্বামীয়ে উল্লেখ কৰিছে আৰু এই ৰহস্যজনক ভিডিঅ'টোত আৰু অধিক ৰহস্যৰ গুণ পাইছে ৰাজ্যবাসীয়ে দেখুৱাই আছো জুবিনাই গৈ আছে লগত এনেকে যাব লাগিব কি নামি দে এনেকে দানা হা খেলি যাবি জুবিনাক লগত লৈ যা যাই আছে যোৱা